নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 18 মে 2026 অসমীয়া 3 জেঠ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:20 আৰু সূৰ্যাস্ত সময় 5:54। আজি হৈছে দ্বিতীয়া তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কাৰো প্ৰতি নেতিবাচক অনুভৱ আশ্ৰয় নিদিব। আপোনাৰ সামাজিক সুনাম বৃদ্ধি পাব। প্ৰেমৰ সংগীৰ সৈতে আপুনি এটা সুন্দৰ সময় কটাব। আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব। উল্লেখযোগ্য ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত সাৱধান হ'ব লাগে। বৃষ ৰাশি। আজি আপুনি আপোনাৰ প্ৰেমিক সংগীৰ সৈতে মানসম্পন্ন সময় কটাব। আপোনাৰ সৃষ্টিশীল ক্ষমতা ফুলি উঠিব। আনকি আপোনাৰ বিৰোধীয়েও আপোনাক শলাগ ল'ব। নিৰ্মাণ প্ৰকল্পসমূহ দ্ৰুত গতিত আগবাঢ়িব। চকুত বিষ অনুভৱ কৰিব পাৰে। মিথুন ৰাশি। আজি আপুনি কেৱল নিজৰ ব্যৱসায়ত গুৰুত্ব দিব লাগে। আনৰ কথাত বেছি গুৰুত্ব নিদিব। পেটৰ বিষ অনুভৱ কৰিব পাৰে। সময়মতে কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে অলপ হতাশ অনুভৱ কৰিব পাৰে। মানুহে আপোনাৰ সুবিধা লৈ নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰিব পাৰে। বিবাহিত দম্পতীৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ টান হ'ব পাৰে। কৰ্কট ৰাশি। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। আপোনাৰ মনত নতুন নতুন ধাৰণাৰ উন্মেষ ঘটিব। আপুনি নিজৰ কামত মনোনিৱেশ কৰি থাকিব। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। আজি আপুনি নিজকে ফিট কৰি ৰাখিবলৈ পুষ্টি আৰু ব্যায়ামৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব। প্ৰেমিকৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। সিংহ ৰাশি। দিনটো আপোনাৰ বাবে অতি শুভ হ'ব। চিকিৎসা ব্যৱসায়ত আপুনি ভাল লাভালাভ কৰিব পাৰে। আপুনি আপোনাৰ অভাৱ দূৰ কৰিবলৈ চেষ্টা কৰিব। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব। শাৰীৰিকভাৱে আপুনি দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে। আপুনি আপোনাৰ বিৰোধীসকলৰ ওপৰত আধিপত্য লাভ কৰিব। কন্যা ৰাশি। আপোনাৰ অতিৰিক্ত আত্মবিশ্বাসে আপোনাৰ কামত বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে। অবিবাহিত ব্যক্তিয়ে নিজৰ বিবাহৰ সন্দৰ্ভত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গোটেই দিনটো আপুনি ব্যস্ত হৈ থাকিব। কৰ্তৃত্বশীল পদত থকাসকলে আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। ব্যৱসায়ৰ মালিকসকলে অৰ্ডাৰ পূৰণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব। দেউতাকৰ লগত সময় কটোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। তুলা ৰাশি। আজি অতিৰিক্ত কষ্ট কৰিব লাগিব। বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। অংশীদাৰিত্ব ভিত্তিক ব্যৱসায়ত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কৰ্মৰ লগত জড়িত মানসিক চাপেও আপোনাৰ ঘৰৰ পৰিৱেশত প্ৰভাৱ পেলাব পাৰে। আৱেগৰ দ্বাৰা পৰিচালিত কোনো ব্যৱস্থা গ্ৰহণ নকৰিব। পেটৰ বিষ আৰু কোষ্ঠকাঠিন্যৰ অভিযোগ অনুভৱ কৰিব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ ব্যৱসায়ত আপুনি যথেষ্ট আৰ্থিক লাভৰ সন্মুখীন হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰ সম্পৰ্কে পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে। আপোনাৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় উদ্বেগ লাঘৱ হ'ব। জীৱনসংগীৰ সৈতে ৰোমান্টিক সন্ধিয়া উপভোগ কৰিব। টান সম্পৰ্কবোৰ মেৰামতি কৰাত আপুনি সফল হ'ব। অৱশ্যে প্ৰেমৰ সম্পৰ্কত সঠিক সীমা বজাই ৰখাটো নিশ্চিত কৰক। ধনু ৰাশি। ব্যৱসায়ীসকলে তেওঁলোকৰ কাৰখানা আৰু সঁজুলিৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ বাবে ধন খৰচ কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুন সহকৰ্মীসকলে আপোনাক বন্ধুত্ব কৰিবলৈ ইচ্ছা কৰিব, কিয়নো আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফলাফল অতি সোনকালে স্পষ্ট হ'ব। পৰিয়ালৰ সদস্যৰ মাজত মৰমৰ ভাৱ বাঢ়িব। কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি নাযাব। মকৰ ৰাশি। আজি কাকো অপমান নকৰিব। আপোনাৰ আচৰণত আপোনাৰ সহকৰ্মীসকল অসন্তুষ্ট হ'ব পাৰে। আপুনি হয়তো নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ শিকিব। আপোনাৰ মনৰ অৱস্থা নেতিবাচক হ'ব পাৰে। পৰিয়ালৰ কোনো বৃদ্ধ সদস্যৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। আপোনাৰ ৰোমান্টিক সম্পৰ্কবোৰত গুৰুত্ব আৰু শক্তি দুয়োটাৰে বৈশিষ্ট্য থাকিব। কুম্ভ ৰাশি। দিনটোৰ আৰম্ভণি ভাল নহ'ব। আপুনি ঋতুভিত্তিক জ্বৰ বা চৰ্দিৰ সমস্যাত পৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ আচৰণত কিছু অসন্তুষ্টি অনুভৱ কৰিব। আপোনাৰ সমস্যাই আপোনাক ইমান মানসিক চাপৰ সৃষ্টি কৰিবলৈ নিদিব যে আপুনি আপোনাৰ চৌপাশৰ ইতিবাচক পৰিৱেশক উপেক্ষা কৰে। কোনো কামত বিলম্ব কৰিলে কামটো বহুদিনলৈ পিছুৱাই দিয়া হ'ব পাৰে।
আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত সতেজতাৰ এক নৱীকৃত অনুভূতি অনুভৱ কৰা হ'ব। আপোনাৰ পেছাদাৰী ক্ষেত্ৰখনত আনৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি সৌভাগ্যৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত এক উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব। কলাত্মক সাধনাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপোনাৰ কৰ্মক্ষেত্ৰৰ ভিতৰত স্থান সলনি সম্ভৱপৰ হৈ উঠিব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।